এতিয়াতো মই প্ৰথমে মই নিজৰ ভোটটো মই প্ৰদান কৰিলোঁ। বাকী আমি আপোনালোকে দেখিছে আৰু ইলেকশ্যনৰ যিটো কেম্পেইনৰ সময়ছোৱাত ৰাইজৰ যিটো আপোনাৰ মানে পাৰ ভঙা উৎসাহ, গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখিতো এনেকুৱা লাগে যে মানে এইটো একপক্ষীয় যুঁজ আৰু আমাৰ চৰকাৰৰ যিবিলাক আপোনাৰ জনকল্যাণমুখী আঁচনিৰ ভিত্তিতে হওক বা আমাৰ ৰাইজৰ যিবিলাক 50 বছৰে নোহোৱা কাম, 50-60 বছৰে নোহোৱা কাম, যিবিলাক আন্তঃগাঁথনিৰ কাম আমাৰ চৰকাৰে কৰি দেখুৱাব পাৰিছে, ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজৰ ওপৰত ব্ৰিজ আৰু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাম, ছেমি কণ্ডাক্টৰৰ আপোনাৰ ফেক্টৰী আপোনাৰ জাগিৰোডত খুলিছে, অন্যান্য বিভিন্ন আপোনাৰ অঞ্চলত গোটেই সমগ্ৰ অসমতে আজি যিটো আপোনাৰ এটা উন্নয়নৰ যিটো আপোনাৰ ঢৌ এটা উঠিছে, গতিকে মানুহে চবে জানে আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, গতিকে এইবোৰৰ প্ৰতি লক্ষ্য ৰাখি মানুহে নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি দলকে আপোনাৰ ভোট দিব আৰু বক সমষ্টিটো তাতে তাৰ কোনো আপোনাৰ ব্যতিক্ৰম নঘটে। গতিকে বক সমষ্টিটো মানুহে আপোনাৰ ভাৰতীয় জনতা পাৰ্টীকে ভোট দিব, ৰাজু মেছকে ভোট দিব, মোৰ দৃঢ় বিশ্বাস আৰু 50,000ৰো অধিক ভোটত জয়যুক্ত হ'ম বুলি কেনে মোৰ বিশ্বাস এটা। নৱপ্ৰজন্মই মানে ভোটদান এইবাৰ কৰাৰ বাবে আপুনি কি আহ্বান জনাব? নৱপ্ৰজন্মই দিব লাগে, দেশৰ কাৰণে ভোট দিব লাগে, নিজৰ কাৰণে ভোট দিব লাগে, আপোনাৰ ডেভেলপমেণ্টৰ কাৰণে ভোট দিব লাগে, সেইটোৱে মোৰ আহ্বান। আজি সাধাৰণ নহয় অসাধাৰণ কথা, যিটো আপোনাৰ ছেমি কণ্ডাক্টৰ ফেক্টৰী 27,000 কোটি টকাৰ যিটো আপোনাৰ ফেক্টৰী প্ৰথমবাৰৰ বাবে আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল মেপত, ৱৰ্ল্ড ইণ্ডাষ্ট্ৰিয়েল মেপত আপোনাৰ বিশ্বৰ যিটো আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল মেপ, তাত আপোনাৰ স্থান পাবৰ কাৰণে আপোনাৰ অসমে সক্ষম হৈছে। ইয়াৰ পূৰ্বে সৰু বৰ ইণ্ডাষ্ট্ৰি আছে, আমাৰ ৰিফাইনাৰী আছে, কিবা কিবি আছে, কিন্তু তাৰ জৰিয়তে যিটো সমগ্ৰ বৃহৎ এটা আপোনাৰ ধৰ এই ৱৰ্ল্ডৰ যিটো ইণ্ডাষ্ট্ৰিয়েল মেপ, সেই ইণ্ডাষ্ট্ৰিয়েল মেপত অসমে আপোনাৰ জেগা পোৱা নাছিলে। এইবাৰ প্ৰথমবাৰৰ কাৰণে আপোনাৰ মানে 27,000 কোটি টকাৰ যিটো ওৱান টাইম ইনভেষ্টমেণ্ট, গতিকে এই ইনভেষ্টমেণ্টৰ জৰিয়তে অসমে আজিৰ ডেটত আপোনাৰ বিশ্বৰ যিটো আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল মানচিত্ৰ, তাত নিজৰ কাৰণে সুকীয়া এটা জেগা দখল কৰিবৰ কাৰণে সক্ষম হৈছে। আৰু এইটো জাষ্ট এটা আৰম্ভণি, মানুহে নৱপ্ৰজন্মই গম পায় আপোনাৰ ছেমি কণ্ডাক্টৰ কি হয়, মানে ইটছ নট এ জোক, আই মিন টু মেক এ ফেক্টৰী অফ ছেমি কণ্ডাক্টৰ in India, and that also in a place like Assam, which is a landlocked state. So ইমান দিনে ছেমি কণ্ডাক্টৰটো আছিলে আপোনাৰ এটা টাইৱান বেছ এটা আপোনাৰ মানে হেৰি আছিলে, ফেক্টৰী আছিলে। বিশ্বৰ যিমান আগশাৰীৰ দেশ আছে সকলোৱে আপোনাৰ টাইৱানৰ পৰাই এইটো বস্তু আপোনাৰ লৈ গৈছিলে, তাতেই বনাইছিলে, কিন্তু এইটো এটা আইচ ব্ৰেকিং এটা মানে। গতিকে এইবোৰ বস্তু মানুহ চাই আছে, ব্ৰহ্মপুত্ৰৰ ওপৰত যিবিলাক ব্ৰিজৰ ওপৰত ব্ৰিজ, ধলাশদিয়াত ব্ৰিজ, আপোনাৰ হেৰিত আমাৰ গুৱাহাটীত ব্ৰিজ, ইফালে পঞ্চৰত্নত ব্ৰিজ চলি আছে, সিফালে সমান্তৰালকৈ আমাৰ ধুবুৰীত ব্ৰিজ চলি আছে। চ' অল দিছ মেক্স বিগ চেন্স। জয়গুৰু শংকৰ সৰ্বগুণ আকৰ যাকেই নাইকিয় পাম, তোহাৰী চৰণক ৰেণুসুত কোটি, বাৰ এক কলম প্ৰণাম, বাৰ এক কলম প্ৰণাম। হয়, গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলোঁ, ভোট প্ৰদান কৰিলোঁ। সমূহ বিহপুৰীয়াবাসীলৈ অনুৰোধ জনাইছোঁ যাতে ভোট প্ৰদান কৰক। অসমবাসী ৰাইজকো বিনম্ৰ অনুৰোধ জনাইছোঁ, সকলোৱে আহি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক। আশা আছে আমি একেবাৰে গুৰুজনাৰ জন্মভূমিৰ ভূমিপুত্ৰ, ৰাইজৰ আশীৰ্বাদ আছে আমাৰ ওপৰত, ৰাইজে আশীৰ্বাদ দিব, আশা কৰিছোঁ আশীৰ্বাদ দিছে। ভোট প্ৰদানটোতো গণতান্ত্ৰিক অধিকাৰ, সেইটো সাব্যস্ত কৰিলোঁ আৰু আশা কৰিছোঁ জয় নিশ্চিত আমাৰ। তথাপিও এই প্ৰতিকূল বতৰক নেওচি ৰাইজ ওলাই আহিছে ভোট প্ৰদান কৰিবলৈ। ৰাইজক অনুৰোধ জনাইছোঁ, বিহপুৰীয়া উন্নয়নৰ খাতিৰত, থলুৱা কেণ্ডিডেটৰ খাতিৰত আপোনালোক ওলাই আহক আৰু আপোনালোকৰ বিচাৰ বিবেচনাৰে বিবেকেৰে ভোটটি সাব্যস্ত কৰক, ইয়াকে অনুৰোধ কৰিলোঁ। গুৰুজনাক সেৱা জনাই ভগৱানৰ নাম লৈ ৰাতিপুৱাই ওলাই আহিছোঁ, যাতে অহা 5 বছৰ আমি বিহপুৰীয়া উন্নয়নৰ কাৰণে কাম কৰিব পাৰোঁ, সেৱা কৰি যাব পাৰোঁ ৰাইজক। উৎসৱমুখৰ পৰিৱেশ, বতৰ অলপ বেয়া আছিল যদিও এই মুহূৰ্তত বতৰ অলপ ভাল হৈছে। অসম বিধানসভা নিৰ্বাচন 2026, এই নিৰ্বাচনৰ কাৰণে আজি ভোটদান দিছোঁ। উন্নয়ন আৰু বিকাশ ত্বৰান্বিত গতিয়ে আগবঢ়াই নিয়াৰ স্বাৰ্থত মোৰ সহনৰ্মিনী, মোৰ কন্যা সপৰিয়ালে ভোটদান কৰিলোঁ। মাহমৰা সমষ্টিত কিমান ব্যৱধানত আগবাঢ়িম বুলি আশা কৰিছে? অভিলেখ, আগতে নোহোৱা, আগতে নিৰ্বাচনত কেতিয়াও নোহোৱা অভিলেখ। বৰষুণৰ বতৰত যিখিনি ৰাইজ এতিয়া ওলাই নাহে তেওঁলোকক কিবা ক'ব? আমি চবকে আহ্বান জনাইছোঁ, সকলোৱে অলপ কষ্ট হ'ব, এইটো প্ৰকৃতিৰ নিয়ম,
বহাগ বিহু আহিছে, অলপ বৰষুণ আহিবই, অকণমান কষ্ট হ'লেও সকলোৱে যাতে ভোটদানৰ পৰা বিৰত নাথাকি সকলোৱে আহি ভোটদান দিয়ক। এইটো ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ মৌলিক অধিকাৰ। সকলোকে মই অলপ কষ্ট হ'ব, বতৰ বেয়া, সকলোকে আহি ভোটদান দিবলৈ আহ্বান জনাইছোঁ।